নমস্কাৰ। চৰকাৰী কৰ্মচাৰীসকলে একেলগে 4 দিন লাভ কৰিব বন্ধ। মাতৃ পিতৃ বন্দনা বিশেষ ছুটিৰ নিৰ্দেশনা প্ৰকাশ। কাৰ বাবে এই নতুন সুবিধা? সম্পূৰ্ণ খবৰটি জানিবৰ কাৰণে ভিডিঅ'টি শেষলৈকে চাওক। অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ স্বাক্ষৰিত এক অধিসূচনা অনুসৰি যোগ্য কৰ্মচাৰীসকলক 29 আগষ্ট শনিবাৰ আৰু 31 আগষ্ট সোমবাৰ তাৰিখে বিশেষ নৈমিত্তিক ছুটি লোৱাৰ অনুমতি দিয়া হৈছে। অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। পূৰ্বৰ নিৰ্ধাৰিত সময়ত মাতৃ পিতৃ বন্দনা আঁচনিৰ অধীনত ছুটি উপভোগ কৰিবলৈ অসমৰ্থ হোৱা ৰাজ্যিক কৰ্মচাৰীসকলক পুনৰ বিশেষ নৈমিত্তিক ছুটি অৰ্থাৎ স্পেচিয়েল কেজুৱেল লিভ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। কোনসকল কৰ্মচাৰীৰ বাবে এই নতুন সুবিধা বা এই সুবিধা পুনৰ প্ৰদান কৰা হৈছে? 2026 বিধানসভাৰ বাজেট অধিৱেশন চলি থকাৰ বাবে যিসকল চৰকাৰী কৰ্মচাৰীয়ে মাতৃ পিতৃ বন্দনা আঁচনিৰ এই বিশেষ ছুটি লাভ কৰাৰ পৰা বঞ্চিত হৈছিল, কেৱল তেওঁলোকৰ বাবেহে এই নতুন সুযোগ প্ৰদান কৰা হৈছে। আপোনালোকে স্ক্ৰীনত দেখি থকা জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ স্বাক্ষৰিত অধিসূচনা অনুসৰি যোগ্য কৰ্মচাৰীসকলক 29 আগষ্ট শনিবাৰ আৰু 31 আগষ্ট সোমবাৰ তাৰিখে বিশেষ নৈমিত্তিক ছুটি লোৱাৰ অনুমতি দিয়া হৈছে। মন কৰিবলগীয়া যে 29 আৰু 31 আগষ্টৰ মাজৰ দিন 30 আগষ্ট দেওবাৰ আৰু পাছৰ দিন 1 ছেপ্টেম্বৰ চৰকাৰী বন্ধৰ দিন হোৱাৰ বাবে কৰ্মচাৰীসকলে একেৰাহে 4 দিনৰ অৰ্থাৎ 29 আগষ্টৰ পৰা 1 ছেপ্টেম্বৰলৈ এক দীঘলীয়া ছুটি উপভোগ কৰিবলৈ সক্ষম হ'ব। সদৌ অসম কৰ্মচাৰী পৰিষদে 9 জুলাইত দাখিল কৰা এক আবেদনৰ আধাৰত ৰাজ্যপালে এই বিশেষ নিৰ্দেশনাত অনুমোদন জনায়। এই সুবিধা লাভ কৰিবলৈ অৰ্হতাপ্ৰাপ্ত কৰ্মচাৰীসকলে বিশেষ পৰ্টেল মাতৃ পিতৃ বন্দনা .assam.gov.in ৰ জৰিয়তে চৰকাৰী নিয়ম আৰু SOP মানি অনলাইন আবেদন কৰিব লাগিব। অৰ্থাৎ এই ছুটি আপুনি কোনো কৰ্মচাৰীয়ে ল'ব নোৱাৰিব। এই ছুটিৰ বাবে প্ৰথমে আবেদন কৰিব লাগিব। গতিকে এই ইনফৰমেশ্যনখিনি আপোনালোকক দিবলগীয়া আছিলে। এই নিৰ্দেশনাটি 4 আগষ্ট তাৰিখে প্ৰকাশ পাইছে। ধন্যবাদ।